নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। আজি শিক্ষক দিৱস। জাপুৰ ৰঙামাটি আদৰ্শ জাতীয় বিদ্যালয়ত শিক্ষক দিৱস পালন। দিচাংকলে মঞ্চ অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল। দিচাংক আহি পাৰিছে এইবাৰ ধুবুৰী জিলাৰ জাপুৰ ৰঙামাটি জাতীয় বিদ্যালয়ত আজি শিক্ষক দিৱস পালন কৰা হয়। এবাৰ দৃশ্যলৈ মন কৰক যে কেনেদৰে পালন কৰিছে শিক্ষক দিৱস। ৰঙামাটি অঞ্চলত অন্যতম শিক্ষাখণ্ড যাৰ নাম জাতীয় বিদ্যালয়। দিচাংক দেখুৱাইছো এগৰাকী জাতীয় বিদ্যালয়ত দিচাংক দেখুৱাইছো আপোনালোকক যে তথ্য অনুসৰি কিছুদিন পূৰ্বে ৰঙামাটি বদৰত এগৰাকী যুৱক বিদ্যুৎ স্পষ্ট হৈ অকাল মৃত্যু সাৱটি লৈছিল আৰু তেওঁৰ কন্যা জাতীয় বিদ্যালয়ৰ এগৰাকী ছাত্ৰীগৰাকী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক জানিব দিয়া অনুসৰি যে ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰা হৈছে। তেওঁৰ কোনো ধৰণৰ ফিজ নাই আৰু কোনো ধৰণৰ পইচা দিব নালাগে, তেওঁক ফ্ৰীকে আমি পঢ়ুৱাই আছো, এনেধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে প্ৰধান শিক্ষকগৰাকী। এই মুহূৰ্তত মন্তব্য আহি পৰিছে। এই মন্তব্য শুনাই দিব বিচাৰিছো আমাৰ প্ৰতিগৰাকী দৰ্শকক। প্ৰথমতে মই আমাৰ ৰঙামাটি আদৰ্শ একাডেমীৰ তৰফৰ পৰা সমূহ ৰাইজলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই শিক্ষক দিৱসৰ কথাটো সকলোৱে জানে যে আমাৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰে। গতিকে আমাৰ বিদ্যালয়তো আমি আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক এইবিলাক বিষয়ত আমি জ্ঞান দিয়াৰ কাৰণে এই শিক্ষক দিৱস পালন কৰিছোঁ। ইয়াত শিশুসকলৰ যিটো মৰ্যাদা সেইটো বা সন্মান দিয়া এইবিলাক বিভিন্ন কামবিলাক ছাত্ৰ ছাত্ৰী বা অন্যান্য মানুহৰ দ্বাৰা হয়। সেই উদ্দেশ্যে আমাৰ এই শিক্ষক দিৱস পালন কৰিছোঁ আৰু সকলোৰে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ উন্নতিৰ কাৰণে আমি আমাৰ শিক্ষকবৃন্দৰ সম্পূৰ্ণভাৱে আমি একত্ৰিত হৈছোঁ, আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আমি ছাত্ৰ ছাত্ৰীবিলাকক ভালকৈ গঢ় দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। মই অভিভাৱকসকলকো আহ্বান জনাইছোঁ, আমি যেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক বিদ্যালয়ত শিক্ষা প্ৰদান কৰোঁ, ঠিক সেইদৰে অভিভাৱকসকলেও যাতে নিজৰ ছাত্ৰ ছাত্ৰীখিনিক আমাৰ স্কুলৰ যিটো নীতি নিয়মতে যিটো শিক্ষাদান কৰা হয় বা হোমৱৰ্ক আদি দিয়া হয় সেইবিলাক যাতে ঘৰতো যত্ন কৰে, তাৰ কাৰণে মই অভিভাৱকসকলকো আহ্বান জনাইছোঁ। তথ্য অনুসৰি কেইবাদিন পূৰ্বে এগৰাকী ব্যক্তিয়ে তেওঁৰ নাম আকিবুল ইছলাম, তেওঁৰ কন্যাকে এইখন স্কুলৰ ষ্টুডেণ্ট হয়। এইখন স্কুলত পঢ়ে, প্ৰথম শ্ৰেণীত পঢ়ে, জিয়া আক্তাৰ। এইখিনিতে দুখৰে সৈতে আমি কথাটো ক'ব লগা হৈছে, মৃত্যু কাৰো জনা নাহে, কেতিয়াবা কাৰোবাৰ দেৰিকৈ হয়, কাৰোবাৰ হঠাতে হয়। যি কি নহওক এই মৃত্যুটো আমি এটা হত্যাকাণ্ড বুলিয়ে ক'ব লাগিব, কাৰণ বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে আজি এজন ব্যক্তি আমাৰ অকাল বিয়োগ হ'ব লগা হ'ল। এটা পৰিয়াল পিতৃ হেৰা হ'ল, পুত্ৰ হেৰা হ'ল, এনেকুৱা ধৰণৰ বহুতখিনি আমাৰ ঝামেলা হৈ আছে। গতিকে ইয়াত আমি এটাই তদন্ত বিচাৰিছোঁ যে যিয়ে নহওক কিয় এই অঘটনটোৰ কাৰণে উপযুক্ত তদন্ত কৰি দোষীক শাস্তি দিয়া উচিত হ'ব বুলি মই ভাবোঁ। আৰু লগতে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি ঘোষণা কৰিছোঁ, তেখেত আকিদুল ইছলামৰ জীয়েক আমাৰ এইখন স্কুলত প্ৰথম শ্ৰেণীত পঢ়ে, তাৰ নাম জিয়া আক্তাৰ। আমি আমাৰ স্কুল কৰ্তৃপক্ষৰ আলোচনা মৰ্মে সেই ছোৱালীজনীক আমাৰ এইখন বিদ্যালয়ত আমি আৰু কোনো ধৰণৰ মাচুল নল'ম, তাইক আমি বিনামূলীয়াভাৱে এইখন বিদ্যালয়ত আমি পঢ়িবলৈ সুবিধা দিম। আমাৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, যিহেতু তেখেত পিতৃহাৰা হ'ল তাই, সেইকাৰণে তাই লিখা পঢ়াৰ সুবিধাৰ কাৰণে এইখন বিদ্যালয়ৰ পৰা আমি তাৰ পৰা কোনো ফিজ আদি আমি আদায় নকৰিম, বিনামূলীয়াভাৱে তাৰ শিক্ষাদান কৰাম। এইখিনিয়ে আমাৰ প্ৰতিশ্ৰুতি আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰু আমাৰ সমূহ শিক্ষকৰ তৰফৰ পৰা। আমাৰ এই বিদ্যালয়খনৰ নাম ৰঙামাটি আদৰ্শ একাডেমী। ইয়াত ইংৰাজী মিডিয়াম আৰু অসমীয়া মিডিয়াম দুয়োটা মিডিয়ামৰে আমাৰ পাঠদানৰ সুবিধা আছে। গতিকে সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ, ৰাইজৰ মৰম চেনেহৰ দ্বাৰাই এইখন বিদ্যালয় যাতে আকৌ এটা সুনাম অৰ্জন কৰি এখন ভাল বিদ্যালয়ত পৰিণত হ'ব পাৰে, সেইকাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আজিৰ এই শিক্ষক দিৱসৰ পবিত্ৰ দিনটো।